নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি এটা খুব গুৰুত্বপূৰ্ণ তথ্য যেটো তথ্যৰ বাবে JAA 2021 ৰ যিসকল ক্যান্ডিডেট অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আসাম সেক্ৰেটাৰিয়েটৰ যিসকল ক্যান্ডিডেট সেইসকল ক্যান্ডিডেট বহু দিনৰ পৰা অপেক্ষা কৰি আছিল আৰু বহুতো জল্পনা কল্পনা অপেক্ষাৰ অন্তত ডেটসমূহ অলৰেডি আমাৰ যি সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেন্ট আছে তেওঁলোকৰ ফালৰ পৰা ডিক্লেয়াৰ কৰা হৈছে আৰু পৰীক্ষাটো কেনেকৈ হ'ব কি কথা গুৰুত্ব আপোনালোকে ৰাখিব লাগিব আৰু যদিহে আপোনালোকে চাকৰিটো পাব বিচাৰিছে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো আপোনালোকে স্কিপ নকৰিব ইয়াতে বহু ধৰণৰ ইম্পৰ্টেন্ট তথ্য মই জনাই দিছো আৰু আশা কৰিছো ভিডিঅটো আপোনালোকক আহি থকা যি পৰীক্ষা আহি আছে আপোনালোকৰ হেতুৰ বাবে আপোনালোকক নিশ্চয় হেল্প কৰিব আৰু যি সকলে যোৱাবাৰ বিভিন্ন ধৰণৰ কাৰণত যি সকলে চাকৰিটো পাব পৰা নাছিলে সেই সকলে সেই কাৰণবোৰ এবাৰ মই ভালকে জনাই দিছো ইয়াতে আৰু সেই কাৰণবোৰ যদি ভালকৈ লক্ষ্য ৰাখি আপোনালোকে যায় তেন্তেহলে এবাৰ নিশ্চয় আপোনালোকে চাকৰিটো পাব পাৰিব আৰু যদি এই ভিডিঅটো ভাল পায় তেনেহলে সকলোৰ লগতে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট আকাৰে আপোনালোকৰ দিহা পৰামৰ্শ জনাব আৰু সাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি যেটো বেল আইকন আছে অল নটিফিকেশনছৰ বাবে প্ৰেছ কৰি দিব আৰু যদি কিবা জানিবলগীয়া থাকে মই ভিডিঅটোত জনাইছোৱে কেনেধৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব হেহে ভিডিঅটো চাই থাকিব ভালদৰে এতিয়া কথাটো হৈছে যে যেটো মূল নটিফিকেশন যেটো বিষয়ে আমি আজি আলোচনা কৰিবলৈ ওলাইছো হেতু বিষয়ে আলোচনা কৰাৰ আগতে আমি জানি লওঁ যে আপোনালোকে কি ধৰণৰ তথ্য কেনেকৈ ভালদৰে আপোনালোকে মনত ৰাখিব লাগিব আৰু যিখিনি তথ্য আপোনালোকক সহায় কৰিব আহকচোন চাওঁ এতিয়া কথাটো হৈছে প্ৰথমতে হাইপোথেটিকেল এটা সিচুৱেচন ধৰি লৈছো স্কোৰৰ বিষয়ে আৰু এটো গুগল ফৰ্মত সাৰ্ভে কৰি পেলাই লোৱা স্কোৰ যিহেতু এই কাৰণে হাইপোথেটিকেল বুলি কোৱা হৈছে আৰু যি সকলে ডাটা ফিড কৰিছে এই ফিড কৰা ডাটাখিনি পাই এটো স্কোৰ এটা হাইপোথেটিকেল সিচুৱেচন ধৰি পেলাই বনোৱা হৈছে এই কাৰণে এটো আপোনালোকে প্লাস মাইনাস 10 আপোনালোকে ধৰিব পাৰে কিন্তু তাতকৈ বেছি ইয়াতে হাল হলনি নকৰিব এতিয়া কথাটো হৈছে মেইন স্কোৰ গোটে এক্সামটোত আছিল 350 আৰু মই এখানে আপোনালোকক এই কথাটোহে জনাব বিচাৰিছো যে মেইন স্কোৰ যেটো 350 আছিল হেতু আপোনালোকে ইয়াতে নিশ্চয় দেখিছে আনৰিজাৰ্ভ OBC ST আৰু SC বাবে ইয়াতে ধৰা হৈছে এতিয়া কথাটো হৈছে মেইন পৰীক্ষাৰ যেটো আমাৰ ৰিটেন পৰীক্ষা হৈছিল তাত আপোনালোকৰ 250 ৰিটেনত আছিল 50 মাৰ্কস PC ৰাইটিংত আছে 50 মাৰ্কস কম্পিউটাৰ আছে এই টোটাল হৈছে 350 তাৰ ভিতৰত যদি আপুনি আনৰিজাৰ্ভ ক্যাটেগৰী ক্যান্ডিডেট হয় তেনেহলে আপুনি ৰিটেনত যদি 190 আপোনাৰ স্কোৰ হৈছে বুলি আপুনি ভাবিছে যেহেতু এনসাৰ কি পাবলিশ এতিয়ালৈকে কৰা নাই হেহে 190 যদি আপোনাৰ প্লাস হৈছে তেনেহলে আপুনি যি আহি থকা প্ৰিচি ৰাইটিং তাত 35 আৰু কম্পিউটাৰত আপুনি যদি 30 পায় তাৰমানে আপোনাৰ 255 যদি আপোনাৰ টোটালটো হয় তেতিয়াহলে আপুনি নিশ্চয় আনৰিজাৰ্ভ ক্যাটেগৰীত আপোনাৰ চাকৰিটো আপুনি কনফাৰ্ম কৰিব পাৰিব যদিহে আপুনি কেস 2 অৰ্থাৎ OBC যদি আপুনি ক্যাটেগৰীত বিলং কৰে তেন্তে আপুনি ৰিটেনত যদি 180 পাইছে 175 পৰা 180 ভিতৰত যদি আপোনাৰ স্কোৰ আছে তেন্তে হলে আপুনি যি পিসি ৰাইটিংৰ পৰীক্ষা আছে এই পিসি ৰাইটিংৰ পৰীক্ষাত যদি আপুনি 30 মাৰ্কসও পায় তেনেহলে কম্পিউটাৰত আপুনি আপোনাৰ মাৰ্কটো অকমান বঢ়াব লাগিব 35 পাব লাগিব তেতিয়া আপোনাৰ 245 মান যদি আপোনাৰ স্কোৰ হয় তেনেহলে আপুনি OBC ক্যাটেগৰীত যদি পৰে তেতিয়াহলে আপুনি নিশ্চয় চাকৰিটো স্কোৰ কৰিব পাৰিব আৰু এটা একদম সেফেষ্ট কাট অফ হ'ব বুলি মই ভাবো আৰু এখানে মই জনাই দিব বিচাৰিছো যে কাট অফ খিনি কিহৰ কাৰণে বেছি হৈছে এটো কাৰণে বেছি হৈছে যে এইবাৰ এটা EWS বুলি ক্যাটেগৰী কোটা আছে আৰু EWS ৰ কৈ সদায় সাধাৰণতে এতিয়া যি ট্ৰেন্ড এটা চলিছে হেতু ট্ৰেন্ড মতে আসলতে EWS ত কৈ OBC ৰ কাট অফটো বেছি যায় প্ৰথম কথা আৰু সেকেন্ড কথাটো হৈছে এইবাৰ যেটো পৰীক্ষা পাতিছিলে এই পৰীক্ষাটোৰ ম্যাথমেটিক্স সেকশনটো বাদ দি অন্যান্য পেপাৰসমূহ যেহেতু সহজ আছিল সেই কাৰণে এবাৰ স্কোৰ মানুহৰ প্ৰায় উঠিছে আৰু মই প্ৰায় যি সকল ক্যান্ডিডেটে ৰিপ্লাই দিছিলে গুগল ফৰ্মত তেওঁলোকৰ প্ৰায় 190 180 185 এনে ধৰণৰ স্কোৰ মই দেখিছো আৰু STSC সকলৰো মই দেখিছো প্ৰায় 165 161 এনে ধৰণৰ তেওঁলোকে ৰিপ্লাইটো দিছে হেহে হেতু সিচুৱেচনৰ ওপৰত বনোৱা হৈছে কিন্তু সেই সিচুৱেচনটো মই আগতে জনাইছোৱে যে প্লাস মাইনাস 10 বা 20 হ'ব পাৰে আৰু যদি আপুনি SC ST ত বিলং কৰে তেন্তে হলে আপুনি যদি 160 আপোনাৰ কাট অফ আছে বা আপুনি যদি 160 পাইছে তেনেহলে আপুনি কম্পিউটাৰত যদি আপুনি প্ৰিচি ৰাইটিংত 25 পায় তেনে আৰু কম্পিউটাৰত আপুনি যদি 35 পায় তেনেহলে 220 হলে আপুনি নিশ্চয় জবটো পাই যাব এতিয়া এখিনি এটা হাইপোথেটিকেল সিচুৱেচন আপোনালোকে এই দৰে মিলাই যাব কিন্তু মই এটা জনাব বিচাৰিছো যে ৰিটেন পৰীক্ষাৰ সেকশনটো অলৰেডি গল হেতু আপোনালোকে এতিয়া খলাব নোৱাৰে কিন্তু আপোনালোকে আহি থকা প্ৰিচি ৰাইটিং আৰু কম্পিউটাৰ পৰীক্ষাটো নিশ্চয় আপোনালোকে খলাব পাৰিব এই কাৰণে আপোনালোকে লক্ষ্য ৰাখিব যে আপোনালোকৰ স্কোৰটো যাতে 30 আৰু 35 ৰ ভিতৰত আপোনালোকে ৰাখিব পাৰে এটা কথা হৈছে
যে হোৱাট টু প্ৰেক্টিছ ফৰ প্ৰিচি এটা প্ৰিচিৰ বাবে আপুনি কি প্ৰেক্টিছ কৰিব এতিয়া যেহেতু সময় খুবেই কম মই নিশ্চয় ডেটটো আপোনালোকক জনাই দিম কেতিয়া হৈছে এতিয়া পৰীক্ষাৰ কাৰণে আপোনালোকে কি প্ৰেক্টিছ কৰিব কেনেকৈ প্ৰেক্টিছ কৰিব বহুসকলে কৈছে আমি প্ৰিচি ৰাইটিং কৰিব জনা নাই আমি ধৰিব পৰা নাই কি কি লিখিব লাগিব কেনে ধৰণৰ প্ৰেক্টিছ কৰিব লাগিব সেইটো বিষয়ে জনাই দিব বিচাৰিছোঁ সেইটো কথাটো হৈছে যিকোনো এখন ইংলিছ মেগাজিন ল'ব বা নিউজ পেপাৰ ল'ব যিকোনো ইংলিছ নিউজ পেপাৰ হ'লেই হ'ল মানে আপোনালোকে ট্ৰিবিউনে ল'ব লাগিব বুলি কথা নাই যিকোনো এখন ইংলিছ বা নিউজ পেপাৰ বা মেগাজিন ল'ব লৈ পেলাই চেপ্টাৰ ৱাইজ যিখিনি আপোনালোকে দেখা পাইছে ভাল ভাল চেপ্টাৰ আছে যিকোনো ছাবজেক্টৰ চেপ্টাৰ হ'ব পাৰে আপোনালোকে যে পাৰ্টিকুলাৰ কিবা এটা ছাবজেক্টৰে ল'ব বা পঢ়া শুনা ছাবজেক্টৰে ল'ব তেনেকুৱা নহয় চেপ্টাৰ ৱাইজ আপোনালোকে ছামাৰাইজ কৰিবলৈ ট্ৰাই কৰিব ছামাৰী উলিয়াবলৈ ট্ৰাই কৰিব প্ৰথমতে ছামাৰী উলিয়াব আপোনালোকে যদি প্ৰথমতে শিকে তেতিয়াহে আপোনালোকে গ্ৰামাটিকেল শুদ্ধ লেংগুৱেজত যদি আপোনালোকে ছামাৰী উলিয়াব পাৰে তেতিয়াহে আপোনালোকে প্ৰিচি ৰাইটিং পিছত প্ৰেক্টিছ কৰি থাকিলে আপোনালোকে লিখিব পাৰিব আৰু মই ভাবিছোঁ যে আপোনালোকে 100 to 150 নাম্বাৰ্ছ অফ পিচি যদি প্ৰেক্টিছ কৰি যায় তেনেহ'লে আপোনালোকে নিশ্চয় প্ৰিচি ৰাইটিঙৰ যিটো আপোনালোকৰ হেবিট সেইটো আপোনালোকৰ হেবিচুৱেল একশ্যনটো আহি যাব আৰু মই এইখিনিতে আপোনালোকক এটা জনাব বিচাৰিছোঁ যে আপোনালোকে প্ৰিচি কেতিয়াও কমন পেলাব নোৱাৰে আৰু কোনোবাই যদি এইটো ডাঠি কৈ দিছে যে আমাৰ বাবে পিচি আপোনালোকক কমন পৰিবই সেইটো এটা আচলতে ভুৱা কথা পিচি আপোনালোকে কেতিয়াও কমন পেলাব নোৱাৰে কি আহিব আপোনালোকে যিহেতু নাজানে সেইকাৰণে আপোনালোকে যিটো জানে সেইটো কৰিব পাৰিব যে গ্ৰামাটিকেলি কিবা এটা পেৰেগ্ৰাফ বা কিবা এটা এডিটৰিয়েলৰ আপোনালোকে ছামাৰী উলিয়াব পাৰিছে নে নোৱাৰিছে সেইটো আচলতে ইম্পৰ্টেণ্ট কথা যদি পাৰিছে তাৰমানে আপোনালোকে নিশ্চয় পাৰিব ছেকেণ্ডটো কথাটো হৈছে হাউ টু এটেম্প ফৰ পিচি এতিয়া পৰীক্ষাত আপোনালোকে পিচিটো কেনেকৈ এটেম্প কৰিব পৰীক্ষা যেতিয়া পাব এটা হৈছে পৰীক্ষা কুৱেশ্যন পেপাৰখন পোৱাৰ লগে লগে আপোনালোকে পোনপ্ৰথমে যিটো কাম কৰিব লাগিব সেইটো হৈছে আপোনালোকে পৰীক্ষাত যেতিয়া আপোনালোকে প্ৰিচি এটা পাব আৰু যিহেতু একেদিনাখনে পৰীক্ষা প্ৰিচি ৰাইটিং আৰু কম্পিউটাৰৰ বাবে পৰীক্ষা একেদিনাখনে হয় সেইকাৰণে আপোনালোকে দুইটাৰ কাৰণে যিহেতু একে চাইমিলটেনিয়াছলি প্ৰেক্টিছ কৰিব লাগিব সেইকাৰণে আপোনালোকে পৰীক্ষাত যেতিয়া এটা প্ৰিচি পাব যিটো আপোনালোকে পৰীক্ষাত যেতিয়া এটেম্প কৰিব তেতিয়া হয়তো আপোনালোকে কৰি যোৱাৰ ভিতৰত কমন নপৰে আৰু প্ৰিচি কেতিয়াও কোনেও কমন আপোনালোকক দিবও নোৱাৰে আৰু যিটো প্ৰচিডিঅ'ৰ বা যিটো প্ৰচেছ শুদ্ধ সেইটো প্ৰচেছ আপোনালোকে নিশ্চয় কমন পেলাব পাৰিব থ্ৰু প্ৰেক্টিছ এতিয়া কথাটো হৈছে কুৱেশ্যন পেপাৰখন আপোনালোকে যেতিয়াই পাব তেতিয়া লগালগ প্ৰথমতে আপোনালোকে কৰিবলগীয়া কামটো হৈছে যে কাউণ্ট দ্য নাম্বাৰ্ছ অফ ৱৰ্ডছ ইনক্লুডিং এভৰিথিং ডট কমা ডাৰি যিমান আছে চব আপোনালোকে ইনক্লুড কৰি পেলাই প্ৰিচিত কিমানখিনি ৱৰ্ড আছে ফাৰ্ষ্টত আপোনালোকে কাউণ্ট কৰিব কিন্তু ডটবিলাক আচলতে কাউণ্টিঙত নধৰে কিন্তু তথাপিতো আপোনালোকে কাউণ্টিং কৰি ল'ব তেতিয়া আপোনালোকৰ এটা ৰাফ আইডিয়া আহিব যে 1/3 হ'লে আপোনালোকৰ কিমান হ'ব আৰু তাৰপিছত আপুনি ট্ৰাই টু ফাইণ্ড আউট দ্য হিডেন মিনিং ইন ইয়ৰ নেটিভ লেংগুৱেজ মানে আপুনি যিটো লেংগুৱেজ আপোনাৰ নেটিভ লেংগুৱেজ হয় মানে আপুনি যিটো লেংগুৱেজত কথা বতৰা কৰে ঘৰত হোম লেংগুৱেজ সেইটোত আপুনি প্ৰিচিটোৰ মিনিংটো বুজিবলৈ যত্ন কৰিব প্ৰথমতে যে এইটোৱে ক'ব কি বিচাৰিছে আচলতে আপুনি ইংৰাজী ভালদৰে জানক বা নাজানক যিমানখিনি আপুনি বুজি পায় সেইখিনিৰ পৰা আপুনি জানিবলৈ যত্ন কৰিব যে ই ক'ব কি বিচাৰিছে আচলতে আপোনাৰ পৰা জানিব কি বিচাৰিছে বা তাত লিখা ৰাইটাৰজনে আপোনাক পেচিভ লেংগুৱেজত ক'ব কি বিচাৰিছে সেইটো আপুনি প্ৰথমতে উলিয়াই ল'ব তাৰপিছত ট্ৰাই টু ষ্টিক 1/3 ৱৰ্ডছ অনলি যিমান থাকিব তাৰমানে যদি 450টা যদি শব্দ থাকে তাৰ 1/3 হ'ব যদি 300টা থাকে তাৰ ভিতৰত 1/3 হ'ব তেনেকৈ আপোনালোকে কাউণ্টিং কৰি ল'ব তাৰপিছত আপোনালোকে মাইণ্ডত যিখিনি পইণ্টছ আছে পইণ্টছখিনি ফ্ৰেম কৰিব তাৰপিছত ষ্টাৰ্ট ৰাইটিং তাৰপিছত আপোনালোকে ৰখি নাথাকিব যিহেতু সময় খুবেই কম দিয়া থাকে সেইকাৰণে আপোনালোকে আচলতে ভাবোঁতে কাউণ্টিং কৰোঁতে এইখিনি সময়তে আপোনালোকৰ হয়তো 7-8 মিনিট গুচি যাব সেইকাৰণে আপোনালোকে অলপমান সোনকালে কামখিনি কৰিবলৈ যত্ন কৰিব আৰু টোটেল মাৰ্কছ এইটোৰ কাৰণে আপোনালোকৰ থাকিব 50 তাৰপিছত পিচি দিয়াৰ পিছত আপোনালোকৰ নেক্সট যিটো আপোনালোকৰ কাৰ্যসূচী সেইটো হৈছে আপোনালোকৰ কম্পিউটাৰ এটা কম্পিউটাৰত আপোনালোকে কি জানিব লাগিব আৰু কি আপোনালোকে এই সময়ছোৱাত প্ৰেক্টিছ কৰি থাকিব লাগিব সেইটো মই আপোনালোকক জনাই দিব বিচাৰিছোঁ সেইটো হৈছে কম্পিউটাৰৰ বিষয়ে আপুনি যিটো অলৰেডি আপুনি যিহেতু এক্সেল আদিটো প্ৰেক্টিছ কৰি আছেই তাৰ বাহিৰে আপুনি কি জানাটো উচিত যিহেতু লাষ্ট পৰীক্ষাটো হৈছিলে 2018 চনত এইবাৰ হৈছে 2021 তাৰমানে মাজত 3 বছৰ গেপ আছিলে প্ৰিচাইজলি 3 বছৰ 6 মাহৰ গ্ৰেপ আছিলে সেইটো কাৰণে আপোনালোকে এইটো কথা জনাটো উচিত যে তাৰ পৰা এতিয়ালৈকে সময়বোৰ বহুত সলনি হৈছে আৰু বস্তুবিলাক অলপমান চেঞ্জ হৈছে এটা কেনেকৈ কি কৰিব লাগিব প্ৰথমটো হৈছে আপোনালোকে হাউ টু ক্ৰিয়েট ইমেইল এটা আপোনালোকে ইমেইল এটা কেনেকৈ ক্ৰিয়েট কৰিব লাগে ইয়াহুত বা জিমেইলত সাধাৰণতে জিমেইলেই ইউজ কৰা হয় কেনেকৈ কৰিব লাগে সেইটো আপোনালোকে জানিব লাগিব আৰু যদি .gov.in তেওঁলোকে যদি আপোনালোকক ক্ৰিয়েট কৰিব দিয়ে তেতিয়াও সেইটো আপোনালোকে কেনেকৈ কৰিব লাগে গভৰ্ণমেণ্ট প্ৰফাইল এটাৰ ইমেইল বেলেগ হয় আমাৰ নৰ্মেল ইমেইলতকৈ সেইটো কেনেকৈ কৰিব লাগে আপোনালোকে সেইটো জানি যাব লাগিব
সেকেন্ড হৈছে ইমেইলত আপোনালোকে ফাইল এটা এটাচ কেনেকৈ কৰিব এটা ডকুমেন্ট আপলোড কেনেকৈ কৰিব 25 MB কে যদি বেছি ডাঙৰ এটা ডকুমেন্ট আপোনালোকক আপলোড কৰি পঠিয়াবলৈ দিয়ে তেনেহলে আপোনালোকে ড্ৰাইভত কেনেকৈ আপলোড কৰি পেলাই তাৰ পিছত মেইল কেনেকৈ কৰিব সেইটো আপোনালোকে জানিব লাগিব আৰু মই আপোনালোকক জনাই দিব বিচাৰিছো যে মই অতি সোনকালে কালি বা পৰহি ভিতৰত বা এইটো সপ্তাহৰ ভিতৰতে আপোনালোকক এটা মেইল যদি 25 MB কৈ আপুনি বেছি ডাঙৰ মেইল এটা কেনেকৈ পঠিয়াব লাগিব যেটো গভৰ্ণমেণ্ট ফাইলসমূহ বহুত ডাঙৰ থাকে সেইটো আপুনি নিশ্চয় জানিব লাগিব আৰু সেকেন্ড কথাটো হৈছে আপুনি কম্পিউটাৰত যেতিয়া আপুনি মেইল পঠিয়াব বা আপুনি মোবাইলত যেতিয়া মেইল পঠিয়াব তেতিয়া আপুনি সিসি বা বিসি আপোনালোকক কেনেকৈ কৰিব লাগে সেইটো আপোনালোকে জানিব লাগিব আৰু এটা বস্তু আছে আজিকালি খুব অফিসত ইউজ হয় সেইটো আগতে অফিসত ইউজ হৈছিল এবাৰ হয়তো আপোনালোকক খুদিও দিব লাগে পাৰে যে হেতু মেইল মাৰ্জ আপোনালোকে কেনেকৈ কৰিব তাৰ মানে একেলগত 2000 3000 মানুহক কেনেকৈ মেইল পঠিয়াব লাগে সেই মেইল মাৰ্জ কেনেকৈ কৰিব লাগে হেতু আপোনালোকে জানিব লাগিব আৰু এটো যেহেতু কোভিড-19 হোৱাৰ পিছত এতিয়া সময়বোৰ হলনি হৈছে ড্ৰাষ্টিকেলি আৰু নতুন নতুন টেকনলজি এড হৈছে সেইকাৰণে আপোনালোকে জানিব লাগিব যে গুগল মিট বা জুম কল আপোনালোকে কেনেকৈ কৰিব লাগে হেতু আপোনালোকে জানিব লাগিব হেতু আপোনালোকে নাজানো বুলি ক'লে নহব তেতিয়া আপোনালোকৰ মাৰ্কিংটো কমি যাব নাহিব পাৰে হেতু কথা নহয় যে আহিবই লাগিব কিন্তু আহা চান্সেছটো 90 to 100% ৰ ভিতৰত আছে তাৰ পিছত যোৱাবাৰ পিপিটি নাই দিয়া কিন্তু এটো কথা নহয় যে এবাৰো নিদিব এবাৰ হয়তো আপোনালোকক পিপিটি দি দিব পাৰে কাৰণ আমাক পিপিটি কেনেকৈ বনাব লাগে হেতু জানিব লাগিব তাৰ পিছত আপোনালোকে এক্সেল জানিব লাগিব কাৰণ জিটো পৰীক্ষা কম্পিউটাৰৰ পাতে তাত মেইন জিটো সেন্টাৰ অফ এট্ৰাকচন হেতুৱে হৈছে আপোনাৰ এক্সেল এতিয়া এই সেন্টাৰ অফ এট্ৰাকচনটোৱে আপোনাক মাৰ্কস সবতকে বেছি এট্ৰাক্ট কৰি দিব হেতুৱে হৈছে আপুনি জানিব লাগিব ৰেংকিং কেনেকৈ কৰিব লাগে এক্সেলত ৰো আৰু কলম কেনেকৈ ইনসাৰ্ট কৰিব লাগিব ডেট ফাংচন তাৰ মানে আজি তাৰিখত আপুনি কিবা এটা যদি ফাংচন তাত কৰিব লগিয়া হয় আজি ডেটত বলে 4 জন মানুহৰ তুমি স্যালাৰিটো কাউন্ট কৰি দিয়া তেতিয়া আপুনি হেতু জানিব লাগিব হেতু আমি পাহৰি যাব নোৱাৰিব বা নাজানো বুলি আপুনি ক'ব নোৱাৰিব তাৰ পিছত আপুনি আৰু কি জানিব লাগিব হেতু হৈছে আপুনি এক্সেলত সামেশন কিছুমান থাকে যেনেকৈ অটো সাম কৰা নিজে নিজে সাম কৰা প্ৰেক্টিস এটা থাকে এক্সেলত হেতু আপুনি কৰিব পাৰে সাবট্ৰেকশন কেনেকৈ কৰিব লাগে এডিশন কেনেকৈ কৰিব লাগে মাল্টিপ্লিকেশন কেনেকৈ কৰিব লাগে এভাৰেজ কেনেকৈ উলিয়াব লাগে আৰু এই গুটেই বিলাকৰ শৰ্টকাট যি ফৰ্মুলা সমূহ আপোনাৰ একদম ফিংগাৰ টিপছত থাকিব লাগিব আৰু মই এখিনি এটা জনাই দিব বিচাৰিছো যে এখিনি কাৰণে এটা এক্সট্ৰা ভিডিও বনোৱাৰ একো দৰকাৰ নাই তাৰ মানে অলৰেডি ইউটিউবতে এই বস্তুটোৰ কাৰণে লেক্স অফ ভিডিও অলৰেডি अवेलेबल আছে শৰ্টকাট কিজৰ বাবে আৰু হেতু কিজ আপোনালোকে গুগলতো ডাইৰেক্ট সাৰ্চ কৰিলো আপোনালোকে গুগল সাৰ্চতো পাই যাব তাৰ পিছত এখিনতে আৰু এটা বস্তু আমাক জানিব লাগিব হেতু হৈছে যে আপোনালোকে এক্সেল ফাইল এখন ডকুমেন্টলৈ আৰু পিডিএফ লৈ কেনেকৈ কনভাৰ্ট কৰিব হেতু আপুনি জানিব লাগিব এক্সেল ফাইল এখনত আপুনি ইমেজ গ্ৰাফ আৰু বাৰ কেনেকৈ ইনসাৰ্ট কৰিব হেতু আপুনি জানিব লাগিব হেতু আজিকালি জানাটো খুবই দৰকাৰী যেহেতু প্ৰায় ফাইলবোৰ আজিকালি ডকুমেন্ট বা পিডিএফতে কম্পিউটাৰ ট্ৰান্সফাৰ কৰা হয় পিপিটি বনোৱাত আপোনালোকে জানিব লাগিব যে আপোনালোকে স্লাইড কেনেকৈ বনাব লাগে পিপিটি ভিতৰত আপোনালোকে ইমেজ গ্ৰাফ আৰু বাৰ কেনেকৈ আপোনালোকে ভৰাব লাগে স্লাইড শো আপোনালোকে কেনেকৈ কৰিব লাগে আপুনি যেটো ডিপাৰ্টমেন্টত পোষ্টেড হ'ব হেতু ডিপাৰ্টমেন্টত যদি কেতিয়াবা স্লাইডৰ কিবা প্ৰেজেন্টেশন থাকে হয়তো আপোনাক বনাবলৈ দিবও পাৰে সেইকাৰণে তেওঁলোকে প্ৰথমতে আপোনাক জানিও ল'ব পাৰে যে আপোনাৰ পৰা যে আপুনি আসলে পিপিটি বনাব জানে নে নাজানে আৰু পিছত মই এই কথাটো আপোনালোকক ক'ব বিচাৰিছো এই স্লাইডখন আপোনালোকে ভালদৰে চাওক আৰু বুজিবলৈ যত্ন কৰক ভালদৰে আপোনালোকে কনসেন্ট্ৰেচন দি পেলাই শুনক আৰু বুজিবলৈ যত্ন কৰক কথাটো হৈছে আপোনালোকে ব্ৰীথ কৰক ৰিলেক্স আৰু জাস্ট ডু ইট তাৰ মানে এতিয়া আপোনালোকক বহুত মানুহে বহুত ধৰণৰ বহুত আপোনালোকক এটা কাহিনী শুনাই থাকিব এটো কৰি যাব লাগে হেতু কৰি যাব লাগে এটো কৰিব লাগে হেতু কৰিব লাগে হেতু আপোনাক এতিয়া ধ্যান দিব নালাগে আপোনালোকৰ যিখিনি কৰিবলৈ মন গৈছে আপোনালোকে যিখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ দেখা পাই পেলাই গম পাইছে আপোনালোকে সেইখিনি প্ৰেক্টিস কৰিব আৰু লগতে যেহেতু 3 বছৰ টেকনলজি এডভান্স হৈছে এডভান্স টেকনলজিৰ লগে লগে বৰ্তমান যিখিনি চলি আছে হেতু আপোনালোকে জানি যাব লাগিব আৰু এটা কথা ডোন্ট वरी ইউ উইল গেট দ্য জব তাৰ মানে কথাটো হৈছে যে আপুনি যদি আপোনাৰ 100% দিছে তেনেহলে 200% সিওৰ আপুনি চাকৰিটো পাবই কোনোবাই যদি আপোনাৰ আগত কৈ আছে যে কৰাপচন হৈছে বহুত ধৰণৰ অন্যায় হৈছে লবি চলিছে এইবিলাক কথাত আপুনি ধ্যান নিদিব যদি আপুনি ৰিজনত পাস কৰিছে ডেফিনেটলি আপুনি আপোনাৰ যেটো চাকৰি হেতু আপোনাৰ কাৰণে ৰেডি হৈ আছে জাস্ট আপুনি খালি গৈ লব লাগে আৰু do it for yourself not for anyone else because you deserve it and you desire it কথাটো হৈছে আপুনি চাকৰিটো পাব বিচাৰিছে সেইকাৰণে পৰীক্ষাটো দিছে
অইনসকলে কৈ থকা কথাটোত ধ্যান নিদিব তাৰমানে কোনোবাই যদি কৈছে ইমান বয়স হৈ গ'ল ঘৰতে এতিয়ালৈকে বেকাৰ বহি আছো আনএমপ্লয়েড হৈ আছো এই কি কন্ট্ৰেকচুৱেল চাকৰি কৰি আছো কি অমুকৰ চাকৰি কৰি আছো এইটো চাকৰিনো কৰি আছো নে ভাল চাকৰি কৰিব লাগে ছোৱালীসকল যিসকল লেডি আছে তেওঁলোকক কৈ আছে বয়স গৈ আছে বিয়া পাতিব লাগে চাকৰি কৰিব পৰা নাই এনেধৰণৰ যদি বিভিন্ন ধৰণৰ কথা কৈ আছে সেইকাৰণে বোলে মই চাকৰি এটা পাওঁ চবৰে মুখ বন্ধ কৰি দিওঁ সেই তেনেধৰণৰ মাইণ্ডছেট লৈ পেলাই পৰীক্ষা দিবলৈ নাযাব তেতিয়া আপুনি চাকৰিটো কেতিয়াও নাপায় নিজৰ কাৰণে কৰক নিজৰ ব্ৰাইটাৰ ফিউচাৰটোৰ কাৰণে কৰক তেতিয়া আপোনাৰ চাব নিজৰ মনত ভাল লাগিব আৰু আপুনি মনত ভাল লাগিলে আপুনি কামটো কৰিবলৈও ভাল পাব সেইকাৰণে নিজৰ কাৰণে কৰক বিকজ ইউ ডিজাৰ্ভ ইট আপুনি ডিজায়াৰ কৰিছে এইটো প্ৰথম কথা কিন্তু ডিজাৰ্ভ ইট এইটো কাৰণে আপুনি কৰক তাৰপিছত আৰ ইউ ৰেডি টু মিট দ্য চিফ মিনিষ্টাৰ ছাৰ এতিয়া কথাটো হৈছে গড ন'জ হোৱাট ইফ ইউ গেট পষ্টেড ইন CMO এনেকুৱাওতো হ'ব পাৰে যে আপুনি যিটো ডিপাৰ্টমেণ্টত আপুনি চাকৰি পাইছে আপুনি প্ৰথম দিনাখনে গৈ পেলাই আপুনি চিফ মিনিষ্টাৰ অফিচতো আপুনি পষ্টেড হৈ যাব পাৰে যদি আপুনি চিফ মিনিষ্টাৰ অফিচত পষ্টেড হৈ যায় তেন্তে আপুনি ভাবকচোন চিফ মিনিষ্টাৰ ছাৰক আপুনি সদায় দেখা পাব তেওঁক ৰাতিপুৱা আপুনি অফিচত গৈ পেলাই দেখা পাব তাৰপিছত তেওঁৰ লগত ইণ্টাৰেক্ট কৰিবলৈও আপুনি কেতিয়াবা চান্স পাব পাৰে তেখেতক আপুনি ওচৰৰ পৰা জানিবলৈ পাব তেখেতৰ ব্যক্তিত্বক আপুনি ওচৰৰ পৰা জানিব পাব আৰু যিজন মানুহে গোটেই এখন দেশ ইমান ডাঙৰ এখন আসাম ষ্টেট তেওঁ চলাই আছে সেই মানুহজনৰ সান্নিধ্য আপুনি লাভ কৰিব পাব সেই ব্ৰাইটাৰ ছাইডটো চাওক আপুনি কোনোবাই যদি ক'ব পাৰে বোলে এইটো কেৰাণী চাকৰিহে বাদ দে এইটো কৰিব নালাগে এনেধৰণৰ কথাবিলাক যদি আপোনালোকক কৈ আছে এনেধৰণৰ কথাত আপোনালোকে গুৰুত্ব নিদিব ব্ৰাইটাৰ ছাইডটো চাব সদায় বস্তুটো তেতিয়া কৰি ভাল লাগিব আৰু আপোনালোকে যিহেতু ডিজাৰ্ভ কৰে সেইকাৰণে আপোনালোকৰ কাৰণে চাকৰি ৰেডি আছে খালি গৈ পেলাই লৈ লওক এতিয়া আমি চাবলৈ যত্ন কৰিম যিখন আৰ্টিকেল অলৰেডি দিছে ডেটটোৰ বাবে সেইখন আমি এতিয়া চাবলৈ যত্ন কৰিম আহকচোন চাওঁ এইখন দেখিছে আপোনালোকৰ আৰ্টিকেল পাব্লিছ হৈছে অলৰেডি প্ৰিচি ৰাইটিং টেষ্ট এণ্ড কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট ফৰ শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ ফৰ ৰিক্ৰুইটমেণ্ট অফ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইন আছাম ছেক্ৰেটেৰিয়েট আৰু সেইটো দেখিছে আপোনালোকে ডেটটো দিছে 23/10/2021 এট গুৱাহাটী আৰু একেদিনাখনে হ'ব প্ৰিচি ৰাইটিং টেষ্ট এণ্ড কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট উইল বি হেল্ড অন 23/10/2021 আৰু এতিয়া কথাটো হৈছে ইয়াতে দিছে যে দ্য প্ৰচেছ উইল কম্প্ৰাইজ অফ প্ৰিচি ৰাইটিং টেষ্ট কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট এণ্ড ডকুমেণ্টছ ভেৰিফিকেশ্যন আই ৰিপিট ডকুমেণ্টছ ভেৰিফিকেশ্যন shortlisted candidates are asked to report at their respective venues positively আৰু এখানে মই জনাই দিব বিচাৰিছো যে ৰোল নাম্বাৰছ অফ shortlisted candidate কোড আপোনালোকৰ আহিব এটো হৈছে www.recruitmentacd.in ত আপোনালোকৰ আহিব আৰু হেতু কিমান তাৰিখৰ পৰা দেখুৱাব 8/10/2021 আৰু পৰা আপোনালোকৰ ইয়াতে গুটি বস্তুখিনিতে ভালদৰে তেওঁলোকে জনাই দিব আৰু তাতে আপোনালোকে গম পাব পাৰিব যে আপোনালোকে লগত যাওঁতে খেদিনাখন কি কি ডকুমেন্টছ লৈ যাব লাগে আৰু এখানে মই এটা কথা জনাই দিব বিচাৰিছো যেহেতু 23/10/2021 পৰীক্ষাটো আছে আৰু আজি তাৰিখটো হৈছে 5/10/2021 তাৰ মানে মাজত ভালেখিনি সময় বাকি আছে এইকাৰণে এতিয়া যদি আপোনাৰ হাতত কিবা ডকুমেন্টছ নাই যেনেকৈ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ যদি আপোনাৰ তাত নাই বা ডেট গৈছে এনে ধৰণৰ যদি কিবা আপুনি অসুবিধা হৈ আছে টেনচন নলব অফিসমূহত যাব গৈ পেলাই তেওঁলোকক ভালদৰে ৰিকুৱেষ্ট আপোনালোকে কৰিব আৰু নিশ্চয় তেওঁলোকে বুজি পাব আৰু আজিকালি যিসমূহ অফিচ আছে তেওঁলোকৰ লগত ভালকৈ ইন্টাৰেক্ট কৰিলে তেওঁলোকে নিশ্চয় হেল্প কৰে আৰু আজিকালি প্ৰচেছবোৰ খুব ফাষ্ট হৈছে সেইকাৰণে আপোনালোকে চিন্তা কৰিব নালাগে 7-8 ডেজৰ ভিতৰতে যদি কিবা ডকুমেন্টছ আপোনালোকৰ হাতত প্ৰেজেন্ট নাই তেতিয়াহ'লে আপোনালোকে নিশ্চয় সেইখিনি ডকুমেন্টছ লৈ ল'ব পাৰিব অৰিজিনেল ভেৰিফিকেশ্যন যেহেতু কৰা হ'ব অৰিজিনেল কি লাগিব সেইখিনি আপোনালোকৰ ইয়াতে দি দিয়া আছে আৰু তথাপিতো আপোনালোকক কাৰণে মই এটা ভিডিঅ' বনাই নিশ্চয় জনাই দিম যে আপোনালোকে কেনে ধৰণে আৰু কি ডকুমেন্টছ লগত লৈ যাব লাগিব আৰু সেই ডকুমেন্টছখিনি নহলে আসলতে আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশ্যনৰ দিনা খুব অসুবিধা লাগে আৰু মই কিন্তু জনাই দিব বিচাৰিছো যে পৰীক্ষাসমূহত সাধাৰণতে কেণ্ডিডেটে এনেকুৱা হৈছে বহুত কেণ্ডিডেটক মই দেখিছো যে এসএসসি পৰীক্ষা পাছ কৰে কিন্তু ডকুমেন্টছ ভেৰিফিকেশ্যনত ৰিজেক্ট হৈ যায় সেইকাৰণে আপোনালোকে ডকুমেন্টছখিনি ভালদৰে আপোনালোকে নিয়াটো অনিবাৰ্য আৰু পৰাপক্ষত প্ৰায় 2টা বা 3টা সেটৰ জেৰক্স কৰি আপোনালোকে লৈ যাব যাতে এটা সেট যদি আপোনালোকৰ কিবা কাৰণত যদি হেৰাইও যায় আপোনালোকে ক'বাত পাহৰিও যায় যাতে আপোনাৰ আৰু সদায় জেৰক্সৰ সেটটো আৰু অৰিজিনেল যি সেট আছে সেই দুটা আপোনালোকে দুটা বেলেগ বেলেগ ফোল্ডাৰ কৰি পেলাই নিব একেলগতে গুটেই হোপা জাপ খুৱাই পেলাই পাঞ্জাবা দি লৈ নাযাব নহলে তেতিয়া আপোনালোকৰ বোলে জেৰক্সৰ কপিখন থাকি গ'ল অৰিজিনেলখন হেৰাই গ'ল তেনে ধৰণৰ কথা নেহেৰাই বাৰু কিন্তু মই আপোনালোকক যেহেতু মই প্ৰিকশ্যন আপোনালোকক কৰিছো সেইকাৰণে মই জনাই দিয়াটো উচিত বুলি ভাবিছো কাৰণে জনাই দিছো আৰু যেতিয়া আপোনালোকে ডকুমেন্টছ ভেৰিফিকেশ্যন কৰি থাকে এটা কথা মনত ৰাখিব যিমানে জুনে যিয়ে চিঞৰি নাথাকক আপোনালোকৰ মুখৰ আগত যি কথাই আপোনালোকক কৈ নাথাকক আপোনালোকে নিজৰ অৰিজিনেল ডকুমেন্টছখিনি দি থকাৰ টাইমত অকল ডকুমেন্টছখিনিৰ প্ৰতিহে ধ্যান দি থাকিব
বেলেগ বস্তুৰ প্ৰতি ধ্যান দিয়া কোনোবাই মাতি দিলে বেক সাইডে চোৱা আপোনাৰ ফ্ৰণ্টত ৰখি থকা মানুহজনে যদি ইমান দেৰি কৰিছে নে এইটোকে উলিয়াব পৰা নাই নে এইটোকে হেতু কৰি থাকিলে আপোনালোকে তেওঁলোকৰ কথাত ধ্যান নিদিব তাৰ মানে আপুনি এইটো চাকৰিটো পাবই সাপোজ আপুনি নাপালে আপোনাৰ অৰিজিনাল ডকুমেন্টছ এখন যদি হেৰাই যায় তেতিয়া সেই ডকুমেন্টছখন উলিয়াই মানে আপুনি নেক্সট চাকৰি এটাৰ কাৰণে আপোনাৰ প্ৰবলেম হৈ যাব পাৰে সেইকাৰণে নিজৰ অৰিজিনাল ডকুমেন্টছখিনি ভাল এটা ফোল্ডাৰত ধুনীয়াকৈ লৈ যাব সেইখিনি ডকুমেন্টছ বেলেগৰ হাতত আপুনি জমা কেতিয়াও নিদিব আৰু ডকুমেন্টছখিনি এনি টাইম আপোনাৰ লগতে ৰাখিবলৈ যত্ন কৰিব যাতে আপুনি জলেকে নাযাওক লাগিলে আপুনি যদি আপোনাৰ ৱাশৰুম ইউজ কৰিবলৈও যায় তথাপিতো সেইখিনি ডকুমেন্টছ নিজৰ লগতে আপুনি ৰাখিব কেতিয়াও নিজৰ অৰিজিনাল ডকুমেন্টছ বেলেগৰ হাতত জমা দি থৈ নাযাব আৰু প্লাছ ডকুমেন্টছখিনি যেতিয়া আপুনি দেখুৱাই থাকে টেবুলৰ ওপৰত বহি তেতিয়া ডকুমেন্টছখিনি তেওঁক দেখুৱাৰ লগে লগে তেওঁ যেতিয়া আপোনাক ৰিটাৰ্ণ দিব লগালগ আপুনি বেগত ভৰাব আৰু টেবুলৰ ওপৰতে ডকুমেন্টছখিনি থৈ পেলাই আপুনি গুচি নাহিব মনত ৰাখিব মই বাৰে বাৰে কৈ আছোঁ এনেকুৱা এটা জেগাত চাকৰি কৰিবলৈ গৈ আছে য'ত গৈ পেলাই আপুনি আমাৰ অসমৰ বৰ্তমান জনসংখ্যাত 3 কোটিৰো বেছি সেই 3 কোটিৰো বেছি মানুহক আপুনি চলাবলৈ যদি গৈ আছে তেনেহলে আপুনি এজন ব্যক্তিৰ আগতে পৰি পেলাই আপুনি খোকোজা লগাব নোৱাৰিব কামবোৰত সেইটোৱে কথা আৰু ক'বলগীয়া মোৰ এইটোৱে আছিলে যে ব্ৰিড কৰক ৰিলেক্স থাকক আৰু যেহেতু আপুনি ডিজায়াৰ কৰিছে আৰু আপুনি ডিজাৰ্ভ কৰি নিশ্চয় পাব যিকোনো কোৱেৰি যদি থাকে এই মেইল আইডিটোত আমাকে মেইল কৰিব পাৰিব আৰু যদি আপোনালোকে এনেকুৱা লাগিছে যে আমাকে প্ৰিচি ৰাইটিং প্ৰেক্টিছ কৰিব পৰা নাই বা শুদ্ধ হৈছে নে ভুল হৈছে এইটো আপোনালোকে যদি জানিব বিচাৰিছে তেন্তে কাইণ্ডলি এই মেইল আইডিটোত মোক PDF কৰি আপোনাৰ নামটো প্লাছ ডেটটো সৈতে মোক PDF কৰি পঠাই দিব মই নিশ্চয় ইভালুৱেট কৰি আপোনালোকক পঠিয়াই দিম যদিহে মই ভাল পিচি পাওঁ কোনোবাই পঠিয়াই দিয়া আৰু ভাল বেয়াৰ লগত কথা নাই আমাকে পঠাই দিব মই আপোনালোকক চাই পেলাই ভালকৈ আপোনালোকক কমেণ্ট দি পেলাই মই পঠিয়াই দিম যদিহে মই পাৰোঁ মোৰ যদি সময়ৰ নাটনি নাথাকে আৰু মই যদি কিবা অসুবিধা নাথাকোঁ মই নিশ্চয় সেইখিনি আপোনালোকক হেল্প কৰি দিব পাৰিম বা ছাপোৰ্ট কৰি দিব নিশ্চয় পাৰিম আৰু নেভাৰ গিভ আপ এডুৰ ফালৰ পৰা আপোনালোক সকলোকে অল দ্য বেষ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব যদি এতিয়াও কৰা নাই তেনেহ'লে কৰি দিব আৰু বেল আইকনটো অল নটিফিকেশ্যনৰ বাবে প্ৰেছ কৰি ল'বই সেইটো নাপাহৰিব আৰু কিবা কাৰণত যদি কিবা টেকনিকেল এৰৰৰ বাবে আপোনালোকৰ তাত যদি নটিফিকেশ্যন নাযায় তেনেহ'লে মোৰ এই চেনেলটো প্ৰায় মাজে মাজে ভিজিট কৰি থাকিব কাৰণ যিকোনো নতুন আহি থকা চাকৰি বা বৰ্তমান হৈ থকা চাকৰিসমূহ বা হৈ যোৱা চাকৰিসমূহৰ বা চাকৰিসমূহৰ লগত ৰিলেটেড হৈ থকা যিকোনো কোৰ্ট কেছৰ বিষয়ে মই আপোনালোকক বা যিকোনো ইনফৰমেশ্যন যিসমূহ গভৰ্ণমেণ্টে ইনফৰমেশ্যন দিয়ে ৱেবছাইটত নাথাকে বা বেলেগ চ'ৰ্চেছত থাকে তেনেধৰণৰ ক্ৰুচিয়েল আৰু ক্ৰিটিকেল ইনফৰমেশ্যনবোৰ আপোনালোকৰ সন্মুখলৈ মই প্ৰায় লৈ আহোঁ আৰু অথেণ্টিক চ'ৰ্চেছৰ পৰা লৈ আহোঁ সেইকাৰণে এই চেনেলটো আপোনালোকে 100% ৰিলাই কৰিব পাৰিব আৰু ইনষ্টেণ্ট যিকোনো নটিফিকেশ্যনৰ বাবে আৰু যিকোনো ফ্ৰী এনৰিচ ভিডিঅ' কোৰ্চেছ কম্পিটিটিভ এক্সামৰ বাবে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে চেনেলটো আপোনালোকে ষ্টিক এৰাউণ্ড হৈ থাকিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি পেলাই আপোনালোকৰ দিহা পৰামৰ্শসমূহ নিশ্চয় দিব অল দ্য বেষ্ট ওৱান্স এগেইন আৰু যিসকলে চাকৰি পায় চাকৰি পোৱাৰ পিছত তেওঁলোকে নিশ্চয় কমেণ্ট আকাৰে মোক জনাব আমি সকলোৱে মিলি পেলাই আপোনালোক সকলোৰ পৰা এটা পাৰ্টি ল'ম আৰু অল দ্য বেষ্ট আৰু মেক অল অফ আছ প্ৰাউড ধন্যবাদ